নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম ডায়েবেটিছ ৰোগীসকলে দিনটোত কি খাদ্য খাব লাগে আৰু কি খাদ্য খাব নালাগে। আজিকালি বেছিভাগ মানুহেই ডায়েবেটিছ ৰোগবিধৰ বিষয়ে জানে। কোনো এবিধ ৰোগৰ কাৰণবোৰ যদি জানিব পৰা হয় তেতিয়া সেই ৰোগবিধক প্ৰতিৰোধ কৰাটো সহজ হৈ পৰে, কিয়নো যিবোৰ কাৰণৰ বাবে ৰোগবিধ হয় সেই কাৰণবোৰ যদি ঘটিবলৈ দিয়া নহয় তেতিয়া নিশ্চয়কৈ এই ৰোগবিধ নোহোৱাকৈ ৰাখিব পাৰি। কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে আজিকালি বেছিভাগ মানুহেই ডায়েবেটিছ ৰোগবিধৰ কাৰণবোৰ জানে যদিও এই ডায়েবেটিছ ৰোগবিধ কিন্তু প্ৰতিৰোধ কৰিব পৰা হোৱা নাই, বৰঞ্চ দিনক দিনে এই ডায়েবেটিছ ৰোগবিধ বেছি হৈ গৈছে। বহুত মানুহৰ ধাৰণা যে ডায়েবেটিছ ৰোগীসকলে খাদ্য সদায় কমকৈ গ্ৰহণ কৰিব লাগে। বেছিকৈ খাদ্য গ্ৰহণ কৰিলে ডায়েবেটিছ ৰোগীসকলৰ ৰেটিনাৰ সমস্যা, কিডনিৰ সমস্যা বা হাৰ্টৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। এনেধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণাই ডায়েবেটিছ ৰোগীসকলক আচলতে চিন্তিত কৰি তোলা দেখা যায়। কিন্তু বিশেষজ্ঞ চিকিৎসকসকলৰ মতে ডায়েবেটিছ ৰোগীসকলে কিছুমান খাদ্যহে কমকৈ গ্ৰহণ কৰিব লাগে বা খাব নালাগে। কিন্তু খাদ্যৰ বাকীবোৰ উপাদান যেনে প্ৰটিন, চৰ্বি এনে উপাদানবোৰ ডায়েবেটিছ ৰোগীসকলে সমানে বা আগৰ নিচিনাকৈ গ্ৰহণ কৰিব লাগে। তেতিয়াহে ডায়েবেটিছ ৰোগীসকলৰ শৰীৰ দুৰ্বল হৈ নপৰে। যিবোৰ খাদ্যৰ গ্লাইচেমিক ইণ্ডেক্স বেছি, অৰ্থাৎ যিবোৰ খাদ্য গ্ৰহণ কৰাৰ কিছু সময় পাছতেই খাদ্যৰ কাৰ্বহাইড্ৰেট ভাগ শৰ্কৰালৈ ৰূপান্তৰিত হয়, সেইবোৰ খাদ্যহে আচলতে ডায়েবেটিছ ৰোগীসকলে কমকৈ খাব লাগে বা একেবাৰে বাদ দিব লাগে। কিন্তু খাদ্যৰ বাকী উপাদানবোৰ যেনে প্ৰটিন, চৰ্বি এইবোৰ খাদ্য কেতিয়াও কমকৈ গ্ৰহণ কৰিব নালাগে, কিয়নো এইবোৰ খাদ্যই যিহেতু স্বাস্থ্য ৰক্ষাত বা শৰীৰৰ গঠনত এক মুখ্য ভূমিকা পালন কৰে বা শৰীৰৰ কাৰ্যবোৰ সম্পাদন কৰাত এক মুখ্য ভূমিকা পালন কৰে, গতিকে চৰ্বি বা প্ৰটিন জাতীয় খাদ্যবোৰ ডায়েবেটিছ ৰোগীসকলে কেতিয়াও কমকৈ গ্ৰহণ কৰিব নালাগে। ডায়েবেটিছ ৰোগীসকলে বাদ দিব লগা বা কমকৈ খাব লগা খাদ্যবোৰ হৈছে ভাত। ভাতৰ ভিতৰত আকৌ যিটো বগা চাউলৰ ভাত, সেই বগা চাউলৰ ভাতটো ডায়েবেটিছ ৰোগীসকলে কমকৈ খাব লাগে। আচলতে ডায়েবেটিছ হোৱাৰ আগতে যিমান পৰিমাণৰ ভাত খাইছিল তাৰ 1/4 ভাত খাব লাগে, কাৰণ ভাত খাব লাগিবই, যিহেতু অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত, গতিকে ভাত খোৱাটো আমাৰ অসমীয়া মানুহৰ এটা অভ্যাস। কিন্তু বগা চাউলৰ ভাতটো যদি নিয়মিতভাৱে খায় তেনেহ'লে আগতে যিমান খাইছিল তাৰ 1/4 খাব লাগে, বা উখোৱা চাউলৰ ভাত খোৱাৰ অভ্যাস আৰম্ভ কৰিব লাগে, অথবা ব্ৰাউন চাউলৰ ভাত খাব লাগে। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে চাউলৰ যেতিয়া ভাত বনোৱা হয় সেই ভাতৰ মাৰটো আচলতে কাঢ়ি দিব পাৰিলে বহুত ভাল। তাৰপিছত বাদ দিবলগীয়া আন এবিধ খাদ্য হৈছে বা কমকৈ খাব লগা আন এবিধ খাদ্য হৈছে ময়দা বা ময়দাৰ পৰা বনোৱা কিছুমান বস্তু। তাৰপিছত পাচলিৰ ভিতৰত বাদ দিব লগা পাচলিবোৰ হৈছে আলু, ৰঙালাও আদি। তাৰপিছত ফলৰ ভিতৰত বাদ দিব লগা বা কমকৈ খাব লগা ফলবোৰ হৈছে আম যিহেতু যথেষ্ট মিঠা, গতিকে আম বাদ দিব লাগে বা যিমান পাৰে সিমান কমকৈ খাব লাগে। তাৰপিছত পকা কল, যিবোৰ কল বেছিকৈ পকা অৱস্থাত আচলতে কল খাব নালাগে, কিন্তু যিসকল মানুহৰ কল খোৱা অভ্যাস এটা আছে সেইসকল ৰোগীয়ে এটা কলৰ আধা এদিনৰ মূৰে মূৰে খাব পাৰে। তাৰপিছত আঙুৰ যথেষ্ট মিঠা, গতিকে আঙুৰ একেবাৰে বাদ দিয়াই ভাল, বা কেতিয়াবা এটা বা দুটা খাব পাৰে। গতিকে ডায়েবেটিছ ৰোগীসকলে এই খাদ্যবোৰে, অৰ্থাৎ যিবোৰ খাদ্যৰ গ্লাইচেমিক ইণ্ডেক্স বহুত বেছি সেইবোৰ খাদ্যহে আচলতে বাদ দিব লাগে বা একেবাৰে কমাই খাব লাগে। কিন্তু বাকীবোৰ খাদ্য যেনে প্ৰটিন বা চৰ্বি এইবোৰ খাদ্য আগৰ নিচিনাকৈ খাব লাগে বা সঠিক পৰিমাণে খাব লাগে। তাৰপিছত বাকী ফলবোৰ যেনে আপেল বা বাকী অন্যান্য ফলবোৰ, এলমণ্ড এইবোৰ নিয়মিতভাৱে খাব পাৰে। এইবোৰ খাদ্য আচলতে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে খায় তেতিয়া বেছি ভাল। ডায়েবেটিছ ৰোগবিধক নিয়ন্ত্ৰণ কৰাটো নিৰ্ভৰ কৰে আচলতে 50% খাদ্যৰ ওপৰত আৰু বাকী 50% ঔষধ আৰু এক্সাৰচাইজৰ ওপৰত। সেইবাবে ডায়েবেটিছ ৰোগীসকলে সদায় খাদ্য গ্ৰহণত যথেষ্ট গুৰুত্ব দিব লাগে। এতিয়া আমি এজন ডায়েবেটিছ ৰোগীয়ে দিনটোত কি খাদ্য কিমান পৰিমাণত খাব সেই বিষয়ে আলোচনা কৰা হওক। এজন ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা শুই উঠাৰ পাছত এগিলাচ কুহুমীয়া গৰম পানীত আধা চামুচ মেথিৰ গুটিৰ গুড়ি মিহলি কৰি সেৱন কৰিব লাগে।
কিয়নো মেথিৰ গুটিৰ যে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা গুণ আছে সেই কথাটো ইতিমধ্যে বহুতো ৰিচাৰ্চৰ পৰা প্ৰমাণ পোৱা হৈছে। তাৰপিছত একাপ লাল চাহ বা গাখীৰ দিয়া চাহ খাব লাগে আৰু চাহৰ লগত 3খন বা 4খন চুগাৰ ফ্ৰী বিস্কুট খাব লাগে। লগতে এলমণ্ড বাদাম 4টা বা 5টা খাব পাৰে। তাৰপিছত তেওঁৰ যদি কিবা টেবলেট খাব লগা থাকে যেনে প্ৰেছাৰৰ টেবলেট বা ডায়েবেটিছৰ টেবলেট সেই টেবলেট গ্ৰহণ কৰিব লাগে। এতিয়া আহোঁ ব্ৰেকফাষ্টলৈ। ব্ৰেকফাষ্ট আচলতে 8:30 পৰা 9টাৰ ভিতৰত কৰিব লাগে আৰু ব্ৰেকফাষ্ট সদায় পেট ভৰাকৈ খাব লাগে। কিয়নো ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট পেট ভৰাকৈ খোৱা হয় তেতিয়াহে দিনটোৰ বাবে শৰীৰে আচলতে শক্তি লাভ কৰে। আৰু মন কৰিবলগীয়া কথাটো হৈছে ডায়েবেটিছ ৰোগীসকলে ব্ৰেকফাষ্টত কেতিয়াও ভাত খাব নালাগে। ডায়েবেটিছ ৰোগীয়ে 4টামান বস্তু ব্ৰেকফাষ্টত খাব পাৰে। সেই 4টাৰ যিকোনো এবিধ খালেই হ'ল। ইয়াৰ ভিতৰত আটাৰ ৰুটি 2খন আৰু লগতে চব্জি, বুটৰ দাইলৰ চব্জি হওক বা অন্যান্য সেউজীয়া পাচলিৰে চব্জি হওক, আটাৰ ৰুটি 2খনৰ লগত চব্জি খাব পাৰে। নতুবা এবাটি গাখীৰত সিজোৱা ওটছ খাব পাৰে। নতুবা এবাটি গাখীৰত লৈ চিৰা খাব পাৰে বা এবাটি ডালিয়া আৰু এবাটি তৰকাৰী। এই 4টা বস্তুৰ যিকোনো এবিধ খাই তেওঁ আচলতে ব্ৰেকফাষ্ট কৰিব পাৰে। আৰু মন কৰিবলগীয়া কথাটো হৈছে ব্ৰেকফাষ্ট যেতিয়া পেট ভৰাকৈ খাব লগা হয় তেতিয়া নিশ্চয় চব্জি ভাগ আটা ৰুটিৰ লগতে যিটো চব্জি খোৱা হ'ব সেই চব্জিটোৰ পৰিমাণ অলপ বেছিকৈ ল'ব লাগে। বা ওটছৰো ঠিক তেনেদৰে ওটছ যেতিয়া গাখীৰত সিজোৱা হয় তেতিয়া ওটছো যাতে পেট ভৰে ঠিক সেই অনুপাতে এবাটিকৈ ল'লে হ'ল। বা চিৰাও ঠিক তেনেদৰে এবাটি চিৰা ল'লে হ'ল গাখীৰত। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে চিৰা খাওঁতেই হওক বা ওটছ খাওঁতেই হওক গাখীৰ দিব লাগে কিন্তু চেনি দিব নালাগে। ঠিক তেনেদৰে ৰুটি খাওঁতেও চব্জিত আলু দিব নালাগে বা ৰঙালাওৰ মিহলি কৰি দিব নালাগে। ঠিক তেনেদৰে ডালিয়াৰ লগতো যেতিয়া চব্জি লোৱা হ'ব তাতো আলু বা ৰঙালাও দিব নালাগে। গতিকে এনেদৰে এই 4টা বস্তুৰ ভিতৰত যিকোনো এবিধ খাই ডায়েবেটিছ ৰোগীসকলে আচলতে ৰাতিপুৱাৰ এই ব্ৰেকফাষ্টটো কৰিব লাগে আৰু লগতে একোটাকৈ সিজোৱা কণী খাব লাগে। ব্ৰেকফাষ্ট কৰাৰ 2 ঘণ্টামান পাছত বা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ 2 ঘণ্টামান আগত মানে 12টামান বজাত ডায়েবেটিছ ৰোগীসকলে কিবা কিবি ফল মূল খাব পাৰে। ইয়াৰ ভিতৰত আপেল বা মৌচুমী টেঙা, মধুৰিআম এনেধৰণৰ ফলবোৰ খাব পাৰে। নতুবা তিয়াই থোৱা বুট, মগু এইবোৰো খাব পাৰে। কিয়নো ব্ৰেকফাষ্ট কৰাৰ পাছত বা দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ আগত এইকেইবিধ খাদ্য খালেও ডায়েবেটিছ ৰোগীসকলে গাত কিছু শক্তি লাভ কৰিব পাৰে। দুপৰীয়া 2মান বজাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব লাগে। দুপৰীয়াৰ আহাৰত 50ৰ পৰা 75 গ্ৰামমান চাউলৰ ভাত ল'ব লাগে বা এবাটি ডালিয়া ল'ব লাগে। ভাত বা ডালিয়াৰ লগত এবাটি চব্জি থাকিব লাগে আৰু লগতে দাইল এবাটি থাকিব লাগে। দাইলখন আচলতে অলপ ডাঠকৈ বনোৱা হ'ব লাগে। লগতে মাছ বা মাংসৰ আঞ্জা থাকিব লাগে। আৰু ডায়েবেটিছ ৰোগীসকলে সপ্তাহত 4 দিন মাছ খাব লাগে আৰু এদিন মাংস খাব লাগে। মাংস সদায় লোকেল মুৰ্গীহে খাব লাগে, ৰেড মিট কেতিয়াও খাব নালাগে। আৰু ইয়াৰ লগতে তিয়হ, বিটৰুট এইবিলাকৰ চালাড এখন থাকিব লাগে। আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ পাছত দৈ 4 চামুচ বা 5 চামুচ নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ আঢ়ৈ ঘণ্টা বা 3 ঘণ্টা পাছত ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে কিছুমান খাদ্য যেনে কিছুমান শুকান ফল যেনে বাদাম বা বুট ভাজা বা মগু ভাজা এইবোৰ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে। তাৰ পাছত ৰাতিৰ সাঁজ খাওঁতে ভাত খাব নালাগে। ভাতৰ পৰিৱৰ্তে আটাৰ ৰুটি 2খন আৰু লগত চব্জি এবাটি অথবা ডালিয়া এবাটি আৰু চব্জি এবাটি খাব লাগে। অৱশ্যে বহুত মানুহে ৰাতি ভাত নাখালে টোপনি নাহে বুলি কয়। অৱশ্যে টোপনি নাহাতকৈ ভাত খোৱাই ভাল, কিন্তু ভাত খালেও ভাত যথেষ্ট কম পৰিমাণে খাব লাগে। 50 গ্ৰামৰ পৰা 75 গ্ৰাম চাউলৰ ভাতে খাব লাগে আৰু ভাতৰ মাৰটো আচলতে কাঢ়ি দিয়া হ'লে বেছি ভাল হয়। সেইবাবে ডায়েবেটিছ ৰোগীসকলে ৰাতি আচলতে ভাত নোখোৱাই ভাল। ভাতৰ পৰিৱৰ্তে আটাৰ ৰুটি বা ডালিয়া খালে বেছি ভাল। বন্ধুসকল, ডায়েবেটিছ ৰোগীসকলে দিনটোত কি খাদ্য কিমান পৰিমাণে খাব লাগে আৰু কি খাদ্য খাব নালাগে
সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।